আচ্ছা মোৰ গাড়ীটো ইয়াত ঠেল সোমাইছিল মই তাৰপিছত ল'ৰাক স্কুলত ৰাখি পেলাই থৈ পেলাই মই আধা ৰাস্তা ইয়াত ঠেল সোমাই অলপ ৰাস্তা গৈছিল তাৰপিছত মোৰ গাড়ীখন বন্ধ হৈ গ'ল তাৰপিছত মোৰ কি হৈছে গাড়ীখন কি হৈছে মানে ঠেল চেচ হোৱাৰ নিচিনা মানে আৱাজ হৈছে আৰু কি গুট গুট তেনেকুৱা হৈ আৱাজ হৈ থাকে তাৰপিছত মই লগৰীয়াবিলাক মাতিছে মোৰ গাড়ীখন কিবা হৈছে আইটো চাই ল'ম অলপ তাৰপিছত আমি চাইছোঁ মোৰ গাড়ীখনটো এনেকুৱা বেয়া হোৱা নাছিল আগত তাৰপিছত মই ৰেঞ্জ খুজি পেলাই এই কাৰ্বেৰেটৰটো মই খুলি চাইছিল তাৰপিছত ফানি বাহিৰ হৈছে তাৰপিছত এতিয়া মই ডিপুত লৈ আহিছে ডিপুটো ঠেলটো বিয়া আছে নেকি অহাৰ লগে লগে মই দেখা পাইছোঁ চাৰিখন গাড়ী মোৰ লৈ মানে চাৰিখন গাড়ী ইয়াত খাৰা হৈ আছে মানে চব ঠেলে আছে এই কিবা ফানি আছে বুলি আলোচনা কৰি আছে মইতো তাৰপিছত ইয়াত যোগাযোগ কৰিছে এতিয়া মানে কৰ্মচাৰীবিলাকে ডিপুৰ কৰ্মচাৰীবিলাকে মানে ছাৰ্ভিচিং কৰি দিম বুলি কৈছে তেওঁলোকে তাৰপিছত এতিয়াতো ছাৰ্ভিচিঙৰ পিছত এতিয়াতো ছাৰ্ভিচিং অলৰেডি কৰি আছে কিন্তু ছাৰ্ভিচিং কৰাৰ পিছত এদিন দুইদিন পিছত যদি প্ৰব্লেম উঠে তেনেহ'লেতো আমি মানিব নোৱাৰিম কাৰণ আমাৰ স্কুলৰ অহা যোৱা কৰিব লাগে ডেইলি তেওঁলোকে তেল দিয়া নাই নেকি তেল ডিপুৰ পৰা তেওঁলোকৰ তেলটো মানে চব ফানি তেলটো সোমাই আধা ৰাস্তা চলাই গৈছিল আমি তাৰপিছত তেলটো আমি খুলি চাইছোঁ এতিয়া ফানি তেলটো ইয়াত কেনেকৈ গাড়ী চলাব এতিয়া ফানি পাইছে এতিয়া মেকানিকসকলে কৈছে মানে ৰিপেয়াৰিং গোটেইকেইটা ৰিপেয়াৰিং কৰিব লাগিব ছাৰ্ভিচিং কৰিব লাগিব ছাৰ্ভিচিং কৰাৰ পিছত যদি আকৌ যদি ইঞ্জিনটো চেচ হৈ যায় তেনেহ'লে আমি কি কৰা যায় এইটো আমিতো মানিব নোৱাৰিম না কাৰণ আমাৰ ডেইলি স্কুলত অহা যোৱা মানুহ পहुঁচাব লাগে এই তেল ভৰাৰ কাৰণে তাৰপিছত আহিলোঁ অহাৰ পাছত আমি এতিয়া ভৰালোঁ 150 টকাত তাৰপিছত 150 টকাত ভৰাই আকৌ মই ঘূৰি গ'লোঁ এই যে ঘৰত যাম বুলি মই গুচি গ'লোঁ তাৰপৰা ইয়াৰ পৰা এই যে আমাৰ টাৰ্ণিঙত এই যে চান্দাবাৰী টাৰ্ণিঙত গুৰুবাচা যাৱাৰ সময় এইফালে পাৰ হোৱাতে মানে এই যে উত্তৰ ছাইডৰ পৰা গাড়ী পূবফালে গৈ আছিল তাৰ কাৰণে মই ৰখিলোঁ তাতে তাৰপৰা ৰখাৰ সময়ত তাৰপাছত গাড়ীটো পাৰ হ'ল তাৰপাছত মই ষ্টাৰ্ট কৰিলোঁ গাড়ীটো ষ্টাৰ্টে নহয় তাৰপাছত ভাবিলোঁ কি হৈছে মোৰ গাড়ীটো তেল ভৰাইলোঁ 150 টকাৰ কি হ'ল তাৰপাছত ভাবিলোঁ কি হৈছে মোৰ গাড়ীটো তাৰপাছত একে ষ্টাৰ্টে নহয় তাৰপাছত ষ্টাৰ্ট নোহোৱাৰ পাছত এজন আমাক এই যে আমাৰ বড়ো বয়া আহিল তাৰপাছত ইহঁতে আহিল কি হ'ল গাড়ীটা এই কিবা হ'ল মই গম পোৱা নাই তাতে তেলটো ভৰাই লৈ আনিলোঁ তাৰপাছত এই যে ইয়াত আহিয়া নিজে ষ্টাৰ্টটো বন্ধ হ'ল তাৰপাছত এতিয়া ষ্টাৰ্টে নহয় কি হৈছে কি জানে ক'ব নোৱাৰে এই ভেজাল তেল ভৰাইছে নেকি এটা কাৰণে এনেকুৱা হৈছে নেকি হ'ব পাৰে তাৰপাছত মই ইয়াতে ৰখিলোঁ তাৰপাছত যে ৰবেন আৰু বিশ্বনাথ নেতাকে মই ফোন কৰিলোঁ এই আহকচোন ইয়াত আমি মোৰ গাড়ীটো ষ্টাৰ্টে নহয় কিবা হ'ল মই তেল ভৰাইলোঁ তাৰপাছত ষ্টাৰ্টে নহয় কি হ'ল গাড়ীটা ষ্টাৰ্ট নহয় নেকি হয় ষ্টাৰ্ট নহয় তাৰপাছত সিহঁতে আহিল তাৰপাছত আকৌ এইজন মোৰ একেলগে মই চাৰ্ট থৈ এইজন আৰু গৈছিল তাৰো একেলগে উঁয়ে ঠিলাই লৈ গৈছে তাতে এই যে টাৰ্ণিঙতে তাৰ একেলগে লগ হৈ এই আপোনাৰো এনেকুৱা হৈছে নেকি হয় মোৰো এনেকুৱা হৈছে মোৰোতো এনেকুৱা হৈছে হৈ চ তেনেহ'লে ওচৰ লৈ যাম গাড়ী ঠিলিয়া লৈ যাম কি হৈছে তাকে অলপ ধৰিম কি তেল ভৰাইছে মোৰ গাড়ীত তাৰপিছত এনেকুৱা কৈ মানে একেলগে মানে বিশ্বনাথ ৰবেন আৰু আমি দুইজন একেলগে গাড়ী ঠিলিয়া লৈ আনিলোঁ এতিয়া তাৰপিছত এতিয়া আহিলেও তাৰপিছত আমিতো পাছত আছিলোঁ তাৰপিছত ইহঁতে যাই ভৰাইছে ইহঁতৰ এতিয়া নাই ক'ত বা গৈছে তাৰপিছত কৈছে কিয় কি তেল ভৰাইছে তাৰপিছত ইহঁতৰ চেকিং কৰা নাই তাৰপিছত এই যে এজন আৰু বোৰৰ কিবা গাড়ী আছিল সিহঁতৰ গাড়ীটো খুলিয়া তাতে দেখিলোঁ এই যে পানীহে ওলাই আছে তাৰ তেলৰ পানী এই পানী চব পানী কিন্তু তেলে নাই পানী দিছে আমি চালোঁ এতিয়াও আছে বাল্টিঙত চাব পাৰিব চাৰিজনৰ বাইকৰ এনেকুৱা হৈছে সেইখিনি কিন্তু আমাৰ এই যে আমাৰ কথাটো হৈছে যিটো আমাৰ গাড়ীত তেল এইটো ভৰাইছে এইটো কিন্তু ফুল ছাৰ্ভিচিং কৰিব লাগিব কিন্তু আৰু তেলটো ভৰাব লাগিব কিন্তু আমি ইয়াত ছাৰ্ভিচিং নকৰিব আমি য'ত গাড়ী লৈছোঁ তাতে ছাৰ্ভিচিং কৰিব লাগিব আমি তেল ভৰাবৰ জনে আহিছিল গাড়ীটো ভাল আছিল আমাৰ তাত কোনো খাৰাপ নাই তারপরে আমি তেল ভরার পিছত গাড়িটো তলতো ভাল তেলটো আছিল ভাল তেলটো আসি বলে মানে শান্তিবাড়ি দোকানের লগে মানে গাড়িটো গিছিল যাওয়ার পিছত মানে গাড়িটো
মানে ষ্টাৰ্ট বন্ধ কৰিছে ষ্টাৰ্ট বন্ধ কৰাৰ পিছত মানে চালোঁ ষ্টাৰ্ট কৰিছে ষ্টাৰ্ট কৰাৰ পিছত ষ্টাৰ্টেই নহয় তাৰপিছত এইটো কিবা আছে না এইটো টানিয়া মানে চক টানিয়া মানে গাড়ীটো ষ্টাৰ্ট হ'ল ষ্টাৰ্ট হোৱাৰ পিছত মানে গাড়ীটো নপলায় গাড়ী নাপালাই কি প্ৰব্লেম হৈছে আমি চাইছে কুলিয়া মানে তেলটো অলপ চাইছে তেলটো পানী নিচিনা দেখিছে তাৰপিছত আমি ডাইৰেক্ট পেট্ৰল পাম্প আহিছে গাড়ীটো কি হৈছে এইফালে অলপ দুইটা গাড়ী আহিয়া মানে এইটো আলোচনা কৰি আছে কি প্ৰব্লেম হৈছে কিবা পানী আছে নেকি পেট্ৰল পাম্পত পেট্ৰলৰ মানে পানী সোমাইছে বোলে মানে এইটো গণ্ডগোল হৈ আছিল তাৰপিছত আমি আহিয়া আৰু আমি সুধিছিল কি হৈছে অলপ প্ৰব্লেম হৈছে প্ৰব্লেম কেনেকুৱা হ'ব চেক নকৰি নেকি চেকটো কৰিবই লাগিছে ৰাতিপুৱা চেক কৰাৰ পিছতো মানে বস্তুটা পেট্ৰলটা ভৰাব লাগে বিনা চেকিঙৰ কেনেকুৱা তেলটো ভৰাইছে আমি কৈছে আপোনালোকৰ আমি আলাপ চালাপ নকৰিব মেনেজাৰ মাতিব মেনেজাৰ লগত আমি আলোচনা কৰিম বুলি কৈছে একোনি মানে মেনেজাৰটো আহি নাই মানে ৰাতি 12টা বাজি গৈছে বুলি ইয়াৰ পৰা মেনেজাৰটা কিমান গাড়ী এনেকুৱা হৈছে গাড়ীটো কমচে কম ইয়াৰ কোৱাৰ নিচিনাটো 15-12খানটো এনেকাই হৈছে আৰু লাইমুটি সাইডত মানে 5,000 না 6,000 টাকাত মানে পেট্ৰল নিয়া গৈছে বুলি এইটো কিবা কি প্ৰব্লেম হ'ব এইটো নাজানে পেট্ৰল নিয়া গৈছে এইটো ব্লেগত মানে এইটো বিক্ৰী কৰে বটলত ভৰাই 1 লিটাৰ 2 লিটাৰ এনেকা এইটো বিজাল হ'ব এখন এইটোতো নাজানে নিয়া গৈছে এই বিক্ৰী কৰাৰ পিছতো আৰু এনেকা জাগৰা হ'ব এই কি ব্যৱস্থা ল'ব ইয়াৰ কাৰণে যদি এইফালে যাৰ পিছত গণ্ডগোল হ'ব এইফালে কথাটো আৰু নাজানিব এইফালে গণ্ডগোল হ'লে আপুনি কি ব্যৱস্থা কৰিব এইটো সুধিছিল আমি আৰু এখন মানে মেনেজাৰ মাতিব লাগিব মেনেজাৰৰ লগত আমি আলোচনা কৰিম গাড়ীটো এখন সাৰ্ভিসিং কৰিছে কৰাৰ পিছত আমি ঘৰত যাওয়ার পিছত মানে গাড়ীটো অলপ মানে খারাপ হয় আৰু আমাৰ তাক গাড়ীটো নতুন লাগিবই এই গাড়ী আমাৰ নালাগে নতুন গাড়ী লাগে যদি খারাপ হয় আৰু মেনেজাৰ লগত আমি এখন আহিব আৰু মেনেজাৰ লগত আমি আলোচনা কৰিব কি ব্যৱস্থা কৰিব